হাই ডিয়াৰ্ছ, আজি মই ক্লাছ 10ৰ নগাঁও ডিষ্ট্ৰিক্টৰ ইংলিছ কুৱেশ্যন পেপাৰটো লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰটো তোমালোকৰ লগত বিশেষকৈ MCQ পাৰ্টখিনি আলোচনা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা। আৰু যদি এনেধৰণৰ ভিডিঅ' তোমালোকে বিচৰা, মই প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো দিবলৈ চেষ্টা কৰিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা প্ৰথম কথা। তাৰপিছত চোৱা, নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো কি আছিলে। প্ৰায় ছাত্ৰ ছাত্ৰীয়ে বা বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলেও নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো বিচাৰে, কাৰণ নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যনটোত এটা ইম্পৰ্টেণ্ট আছে। এতিয়া চোৱা, ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি নগাঁও ডিভিজন 1 প্ৰি ফাইনেল এছেছমেণ্ট 2025-26 ছাবজেক্ট ইংলিছ ক্লাছ 10। তাৰপিছত চোৱা, এইটো ছিৰিজ হ'ল এ। যদি বেলেগ বেলেগ ছিৰিজৰ তোমালোকৰ লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, মই ABCD খিনিও দিবলৈ যত্ন কৰিম। তথাপিতো এটা কুৱেশ্যন পেপাৰ চালেই হ'ল, অসুবিধা নাই। এতিয়া চোৱা, চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য অল্টাৰনেটিভছ কুৱেশ্যন নং 1 to কুৱেশ্যন নং 45। প্ৰথম কুৱেশ্যনটো চোৱা, হোৱেৰ ৱাজ লেঞ্চুছ হাউচ চিটুৱেটেড। ইয়াত অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, টপ অফ প্লেটু। তাৰপিছত কুৱেশ্যন নং 2 চোৱা, কুৱেশ্যন নং 2 আছে, লেঞ্চুছ ফিল্ড ৱাজ ডেছক্ৰাইব এজ। ইয়াত শুদ্ধটো হ'ব অপশ্যন চি। তাৰপিছত কুৱেশ্যন নং 3 চোৱা, কুৱেশ্যন নং 3 অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপিছত কুৱেশ্যন নং 4 চোৱা, কুৱেশ্যন নং 4 ডি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 5 চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 6 বি। তাৰপিছত কুৱেশ্যনটো পঢ়িবা, তোমালোকে পঢ়ি ল'বা, মই পঢ়ি দিলে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যায়। তাৰপিছত কুৱেশ্যন নং 7 চোৱা, অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। কুৱেশ্যন নং 8 চোৱা, কুৱেশ্যন নং 8 এ হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 9 এ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত কুৱেশ্যন নং 10 এ হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 11 এ হ'ব শুদ্ধ উত্তৰ, 64 ইয়াৰ। তাৰপিছত কুৱেশ্যন নং 12 ডি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 13 হ'ব এ শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 14 বি হ'ব শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 15 বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 16 এ শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 17 এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 18 এ হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 19 বি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 20 এ হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 21 বি হ'ব শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 22 তোমালোকে কমেণ্টৰ জৰিয়তে জনাবা। কুৱেশ্যন নং 22 কমেণ্টৰ জৰিয়তে জনাবা। কুৱেশ্যন নং 23 এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 24 বি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 25 বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 26 চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 27 বি। তাৰপিছত কুৱেশ্যন নং 28 ডি হ'ব শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 29 ডি, অল অফ দ্য এবভ। তাৰপিছত কুৱেশ্যন নং 30 এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 31 এ। তাৰপিছত কুৱেশ্যন নং 32 হ'ব এ শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 33 চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 34 বি শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 35 বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 35 বি। তাৰপিছত কুৱেশ্যন নং 36 চি। তাৰপিছত কুৱেশ্যন নং 37 ডি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 38 চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 39 বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 40 চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নং 41 ইয়াত ডি হ'ব শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 42 চি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 43 এ শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 44 চি শুদ্ধ। কুৱেশ্যন নং 45 ডি শুদ্ধ। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তাৰপিছতো মই বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গোটেই কুৱেশ্যন পেপাৰখন এবাৰ দেখুৱাই দিম। আৰু মই এই চেনেলটোৰ জৰিয়তে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো, বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে টেষ্ট পেপাৰটো কিনিব নোৱাৰে, বা কিনিব পাৰিলেও ইমান টকা খৰচ কৰা দৰকাৰ নাই। কিছুমান ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট আছে, যেনেকৈ নগাঁও ডিষ্ট্ৰিক্ট,
ডিষ্ট্ৰিক্ট, তাৰপিছত শিৱসাগৰ ডিষ্ট্ৰিক্ট, তেনেকুৱা ডিষ্ট্ৰিক্টসমূহ কুৱেশ্যন পেপাৰটো দৰকাৰী হয়। সেইকাৰণে মই এই ডিষ্ট্ৰিক্টসমূহৰ কুৱেশ্যন পেপাৰটো এই চেনেলটোৰ জৰিয়তে আগবঢ়াই দিবলৈ চেষ্টা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু চাই লোৱা, কুৱেশ্যনবিলাক তোমালোকে চাই ল'বা। তাৰপিছত আহি যোৱা নেক্সট এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে চেনেলটো লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি থ'বা। আৰু যদি MCUত কিবা ভুল পাইছা তেতিয়াহ'লে কমেণ্টৰ জৰিয়তে শুদ্ধটো জনাই দিবা। থেংক ইউ।